কি কৰিলি এতিয়া তই বহুত কথা কৈ আছিলে ওচিয়ে কৈছে ননসেন্স গেট আউট কি বিনা দোষী মানুহৰ কাৰণে তুমি কেছ দিব লাগিছে তই যেতিয়ালৈকে আমি ওচিক লগ নাপাওঁ তেতিয়ালৈকে আমি ডেডবডি আমি চমজি নলওঁ আৰু দৰকাৰ হ'লে আমি থানাৰ মুখত আমি ছোৱালীজনীৰ সৎকাৰ ব্যৱস্থা কৰিম আজি দিনৰ ভাগত আপোনালোকে দেখিছিলে যে কেছ এটা হৈছিল আৰু সেই কেছটো সংক্ৰান্তে আমি গম পাইছিলোঁ যে মানুহ এজন আটক কৰা হৈছিল এৰেষ্ট কৰা হৈছিলে আমাৰ আৰু সেই এৰেষ্ট কৰা মানুহজনে আপোনাৰ যোনগৰাকী ছোৱালী মিচিং হৈছিলে হেৰাইছিলে তেখেতৰ আমি ফটো পাইছোঁ আৰু বেছড অন দ্য ইনফৰ্মেশ্যন যিটো একিউজডে কৈছে তেওঁ যি ভিত্তিত কৈছে আমি সেই ভিত্তিতে আহিছোঁ বিচাৰিছোঁ আৰু তেখেতৰ ফটো পাইছোঁ আৰু তেখেতে কোৱাৰ মতে যোনজন একিউজড হয় সেইজনে কোৱাৰ মতে তেখেতে ছোৱালীগৰাকীক মাৰ্ডাৰ কৰিছে এতিয়া বৰ্তমানলৈকেতো নাই যদি কিবা আমি গম পাওঁ তেওঁৰ এগেইনষ্টতো আমি একশ্যন ল'ম গোটেইখিনি কৰি যাম সেইখিনি বস্তু এনেকুৱা হৈছে তেখেত আমি গম পাওঁ মতে 11টা 11:30 মানত চাগে কলেজৰ পৰা ওলাইছে তাৰপিছত তাৰ পৰা তেখেত ইয়াত লগ কৰিব আহিছিল লগ কৰিবলৈ এই ঘটনা হৈছে যোৱাকালি মই যেতিয়া যিটো কালপিতটোৰ কথা মই ওচিক হেৰি কৰিবলৈ ধৰিছিলোঁ ওচিয়ে তেতিয়া কৈছে আপুনি এভিডেঞ্চ নোহোৱাকৈ কেনেকৈ কেছ দিব মই কৈছোঁ এভিডেঞ্চ মই তাৰ ওপৰত কেছ দিব ওলাইছোঁ তেতিয়া ওচিয়ে কৈছে ননসেন্স গেট আউট কি বিনা দোষী মানুহৰ কাৰণে তুমি কেছ দিব লাগিছে তই এইটো ওচি লক্ষ্মণ প্ৰসাদ দাস লগত মোৰ এজন আছে এজনে মই কৈছিলোঁ লক্ষ্মণ প্ৰসাদ দাসে কৈছে তুমি এভিডেঞ্চ নোহোৱাকৈ কিয় ইয়াত ছাছপেক্ট কৰিবলৈ আহিছা তেতিয়া মই ক'লে এভিডেঞ্চ মই তাক ছাছপেক্টত মই কেছ কৰিব ওলাইছোঁ সেইটো আমাৰ তেতিয়া মানে সি মোক কৈছে ননসেন্স ইডিয়েট গেট আউট এনেই ফাল্টুটা লোকচান কৰিবলৈ আহিছে সি তেনেকৈ কৈছে এতিয়া সি যোৱাকালি এই অচিজনে যোৱাকালিয়ে গম পায় ছোৱালীজনী মৃত্যু হৈছে বুলি তাত মানে আমাৰ এইজনক ডাইৰেক্ট কৈ গৈছে দাস ছোৱালীজনী 90% নাই আপোনালোকে হেৰি নকৰিব আমি পুলিচে ইনভেষ্টিগেশ্যন কৰিছোঁ আপোনালোকে হেৰি হুলস্থুলীয়া পৰিৱেশ নকৰিব তেনেকৈ আমাৰ এইজনক কৈছে তেতিয়া তাৰ পাছত আজি আমাৰ ছোৱালী আমি ডেড বডি পাইছোঁ আৰু তাৰ ওচৰত যাওঁ কি কৈছে হৈ যাব আপোনালোকৰ ছোৱালী জিন্দা পাম এতিয়া আমাক ন্যায় লাগে এই লক্ষ্মণ প্ৰসাদ দাসক লাগে আৰু যদি আমি লক্ষ্মণ প্ৰসাদ দাসক যদি নাপাওঁ আমি এই থানাৰ সন্মুখতে আমি ডেড বডি আমি জ্বলাম প্ৰয়োজন হ'লে আমি গোটেই তিতাবৰ আমি বন্ধ কৰিবলৈ আমি হেৰি হ'ব আমি সিদ্ধান্ত আমি এতিয়া থানাৰ মুখত আমি সিদ্ধান্ত লৈছোঁ যেতিয়ালৈকে আমি ওচিক লগ নাপাওঁ তেতিয়ালৈকে আমি ডেডবডি আমি চমজি নলওঁ আৰু দৰকাৰ হ'লে আমি থানাৰ মুখত আমি ছোৱালীজনীৰ সৎকাৰ ব্যৱস্থা কৰিম